পেহেলগামৰ যি হত্যা পেহেলগামত গণহত্যা কৰা হৈছে তাৰ প্ৰতিবাদত লগতে যোৱা 7 মে নিশা 1 বাজি 5 মিনিটৰ পৰা যি অপাৰেশ্যন চলিছে এই অপাৰেশ্যনত আমাৰ যি ভাৰতীয় স্থল বায়ু আৰু নৌসেনা আটাইকেইটা সেনা বাহিনীৰ মুৰব্বীসকলৰ লগতে সন্মানৰ জোৱানসকলক আমি শ্ৰদ্ধা জনোৱা তেওঁলোক উৎসাহিত কৰা আৰু সন্মান দিয়াৰ নিমিত্তে সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত যি আমি তিৰংগা যাত্ৰা অপাৰেশ্যন সিন্দুৰ উৎসাহিত কৰাৰ নিমিত্তে আৰম্ভ কৰা হৈছিল। আজি আমাৰ অসমতো এই কাৰ্যক্ৰম হৈছে আৰু আজি আমি ৰঙিয়া সমষ্টিত এই অপাৰেশ্যন সিন্দুৰ যি আমাৰ ভগ্নীসকলৰ যি বাইদেউসকলৰ কিহৰ কেন্দ্ৰ মুচি দিয়া হৈছে আৰু এই যি উগ্ৰপন্থীসকলে এই নিষেধাজ্ঞাৰ তাত জড়িত আছিলে তেওঁলোকৰ বিৰুদ্ধে উগ্ৰপন্থী নিপাত যোৱাৰ নিমিত্তে যি ভাৰতীয় সেনাই এই ৰণ কৰিছিলে এই ৰণত যি ভাৰতীয় সেনাসকলে ভাৰতবৰ্ষৰ স্বাভিমান বৃদ্ধি কৰিলে তেওঁলোকক সন্মান জনোৱাৰ কাৰণে আজি আমি ৰঙিয়াতো আমি তিৰংগা যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আশা কৰিছোঁ ইউকে পাক অকুপাইড কাশ্মীৰ ভাৰতৰ ৰাজ্যলৈ আহিব। আজি আমাৰ উত্তৰ কামৰূপ জিলা সভাপতি ডাঙৰীয়া আমাৰ মিউনিচিপালিটিৰ চেয়াৰমেন ভাইচ চেয়াৰমেন পাৰিষদসকল নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল সকলো ওলাইছে সন্মানৰ কাৰ্যকৰ্তা বন্ধু বাইদেউ স্থানীয় ৰাইজ সকলো ওলাইছে ভাৰতীয় সেনাক উৎসাহিত কৰা সন্মান জনোৱা আৰু লগতে মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত দেশৰ যি গৰিমা বৃদ্ধি হৈছে আজি ভাৰতবৰ্ষৰ যি ভূখণ্ডৰ প্ৰতি প্ৰতিদিনে মানে ক্ৰছ বৰ্ডাৰ টেৰৰিষ্ট বুলি কয় সীমান্তৰ সিপাৰৰ পৰা অনবৰতে ভাৰতবৰ্ষৰ প্ৰতি পাকিস্তানৰ উগ্ৰপন্থী লগতে ISI জড়িত হৈ এই কামবিলাক কৰি থাকে তাৰ প্ৰতিবাদ সমগ্ৰ ভাৰতবৰ্ষত হৈছে অসমতো হৈছে ৰঙিয়াতো। এই আক্ৰমণ বদলা ল'বৰ আক্ৰমণ নহয়, এই আক্ৰমণ ন্যায় দিয়াৰ আক্ৰমণ যে আমাৰ সিন্দুৰৰ যিটো মানে কিমত তাক সেয়া ন্যায় দিয়াৰ আক্ৰমণ। গতিকে এই আক্ৰমণ কৰি পেলাই আমাৰ 9টা পাকিস্তানৰ টেৰৰিষ্ট ঘাটি ধ্বংস কৰিছে, 11টা এয়াৰ বেছ ধ্বংস কৰিছে, 3টা নিউক্লিয়াৰ বেছ ধ্বংস কৰিছে আৰু সেইটো প্ৰমাণ আছে যে নিউক্লিয়াৰ বেছ ধ্বংস হৈছে। পাকিস্তানে যিমান কৰক অপাৰেশ্যন সিন্দুৰ ইজ এ ভেৰি ভেৰি ছাকচেছফুল অপাৰেশ্যন কাৰণ বাহিৰৰ পৰা আমি শুনা পাইছো চাইনাৰ পৰা নিউক্লিয়াৰ লিকেজ ডিটেকশ্যন চাইট উৰিছে সেই এয়াৰ বেছ কেইটাৰ ওচৰত পাজৰে আৰু সেই নিউক্লিয়াৰ য'ত ঘাটিত আক্ৰমণ কৰিছে সেই আশে পাশে নিউক্লিয়াৰ লিকেজ মানে ডিটেক্ট কৰিব পৰা প্লেন উৰিছে। তাৰ মাজে এই প্ৰমাণ কৰিছে যে নিউক্লিয়াৰ বেছ মানে ধ্বংস হৈছে, কিন্তু ওপৰত ধ্বংস কৰা নাই, ভিতৰতে ধ্বংস কৰিছে। সেয়ে আমাৰ ব্ৰহ্মাস্ত্ৰ মানে আমাৰ অপাৰেশ্যন কেন্দ্ৰই এনেকুৱা ব্ৰহ্মাস্ত্ৰ এৰিছে, নামে ব্ৰহ্মাস্ত্ৰ অস্ত্ৰ, যে ভিতৰত সোমাই পেলাই মাৰিছে, মাটিৰ তলত নিউক্লিয়াৰ প্লেন ধ্বংস কৰি দিছে, বাহিৰত তাৰ কোনো চিনচাপ নাই। তথাপি পাকিস্তানে ডিটেকশ্যন কৰিবৰ কাৰণে প্লেন উৰা চাইছে, কিজানি ডিটেকশ্যন হৈছে, কিজানি মানে লিকেজ হৈছে, ডিটেকশ্যন কৰিবলৈ চেষ্টা কৰিছে। গতিকে পাকিস্তানৰ এতিয়া এই মতে বেছ ধ্বংস হৈ গৈছে। এণ্টায়াৰ ইণ্টাৰনেশ্যনেল ছাপৰ্ট ইণ্ডিয়াৰ লগত আছে, সমগ্ৰ আপুনি চাওক যিমানখিনি আনকি চাইনাই কৈছে যে আমাৰ ইণ্ডিয়াই আপুনি পাকিস্তানৰ আমাৰ ওচৰ চুবুৰীয়া, ইণ্ডিয়াৰ ওচৰ চুবুৰীয়া নট ফাইট ইন ফেভাৰ অফ পাকিস্তান। গতিকে এণ্টায়াৰ ইণ্টাৰনেশ্যনেল ছাপৰ্ট ভাৰতৰ লগত আছে। তেনে ক্ষেত্ৰত পাকিস্তানে যদি এতিয়া অলপ সময়ৰ কাৰণে যুদ্ধবিৰতি হৈছে আৰু যদি পাকিস্তানে আকৌ যদি এই যুদ্ধবিৰতি উলংঘা কৰি আকৌ যদি আক্ৰমণ কৰে, এইবাৰ যে চিনচাপ পাকিস্তানৰ নোহোৱা হৈ যাব, সেয়া একদম দুৰূপ সত্য। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী আপোনালোকে দেখিছে, এটা ষ্টেপ আমাৰ বিৰাট ভাল লাগিছে, সমগ্ৰ অসমে সলাই গৈছে। যিমান সেনা আছে আমাৰ অসমত, সেনাৰ পৰিয়ালৰ খা খবৰ লৈছে, সেনাৰ ঘৰে ঘৰে যাবলৈ আমাক কৈছে। গতিকে আমাৰ দেশৰ কাৰণে যুদ্ধ কৰা সেনাসকলৰ নিজৰ ঘৰৰ খা খবৰ লোৱা, তেওঁলোকৰ সকলো সুবিধা প্ৰদান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো বৰ ভাল ষ্টেপ লৈছে, সকলোৱে শলাগ